নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল যদি আপোনালোকে ঠাণ্ডা দিনত কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰিছে বেমাৰ আজাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে আৰু ঠাণ্ডা দিনত কুকুৰা পালন কৰি আপোনালোকে অধিক লাভান্বিত হ'ব বিচাৰিছে তেনেহলে এই ভিডিওটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিওটোত মই আপোনালোকক জনাম যে ঠাণ্ডা দিনত কুকুৰা পালন কৰিলে কোন কিটা কথা আপোনালোকে বেছিকৈ নজৰ দিব লাগিব মানে কোন কিটা কথা আপোনালোকে জনাটো অত্যন্ত প্ৰয়োজন কুকুৰাবোৰক আপোনালোকে কেনেকৈ চোৱাচিতা কৰিব লাগিব কুকুৰাবোৰক কি খাবলৈ দিব লাগিব সেই বিষয়ে এই ভিডিওটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব আমাৰ বেছিভাগ ফাৰ্মাৰে গৰমৰ দিনত কুকুৰা পালন কৰি ভাল পায় ঠাণ্ডা দিনত কুকুৰা পালন কৰিব নিবিচাৰে আৰু ঠাণ্ডা দিনত যে কুকুৰা পালন কৰিব নিবিচাৰে ইয়াৰ কাৰণ এটাই যে ঠাণ্ডা দিনত কুকুৰাবোৰক চোৱাচিতা কৰিবলৈ অসুবিধা হয় ঠাণ্ডা দিনত ঠাণ্ডা বেছিকৈ হোৱাৰ বাবে কুকুৰাৰ মাজত বেমাৰ আজাৰ বেছিকৈ হয় কুকুৰাবোৰ বেমাৰত পৰি মৰি যায় যাৰ বাবে লোকচানৰ সন্মুখীন হ'বলগীয়া হয় সেই কাৰণে গৰমৰ দিনত কুকুৰা পালন কৰাই ভাল ঠাণ্ডা দিনত কুকুৰা পালন নকৰাটোৱে বেছি ভাল বুলি ভাবি তেওঁলোকে ঠাণ্ডা দিনত কুকুৰা পালন নকৰে সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে ব্যৱসায় ভিত্তিত কুকুৰা পালন কৰি সফল হ'ব বিচাৰে তেনেহলে বছৰটোৰ এটা সময়ত কুকুৰা পালন কৰি আপোনালোকে ব্যৱসায় ভিত্তিত কুকুৰা পালন কৰি সফল হ'ব নোৱাৰিব আপোনালোকে দুয়োটা সময়তে কুকুৰা পালন কৰিব লাগিব তেতিয়াহে আপোনালোকে বছৰটোৰ শেষত অধিক টকা উপাৰ্জন কৰিব পাৰিব বা আপোনালোকৰ যিখিনি উপাৰ্জন হ'ব সেই উপাৰ্জনখিনি আপোনালোকৰ ভাল হ'ব যদি আপোনালোকে বছৰটোৰ এটা সময়ত কুকুৰা পালন কৰে আৰু বাকিখিনি সময়ত যদি আপোনালোকে কুকুৰা পালন নকৰে তেতিয়া মাৰ্কেটিং ক্ষেত্ৰতো কিছু অসুবিধা আহি পৰিব মানে কুকুৰাৰ বজাৰখনো আপোনালোকে দখল কৰিব নোৱাৰিব যদি আপোনালোকে 12টা মাহতে কুকুৰা পালন কৰি থাকে তেতিয়া আপোনালোকে কুকুৰাৰ বজাৰখন দখল কৰিব পাৰিব লাগিলে আপোনালোকে কমকৈ কৰক কিন্তু যদি আপোনালোকে 12টা মাহতে কুকুৰাৰ যোগান ধৰি থাকিব পাৰে তেতিয়া আপোনালোকৰ পৰা যিজন বেপাৰীয়ে কুকুৰাবোৰ নিব সেই বেপাৰীজন আপোনাৰ পৰা হেৰাই নাযায় সেই বেপাৰীজন আপোনালোকৰ লগত থাকিব যাৰ বাবে কুকুৰাবোৰ বিক্ৰী কৰিবলৈ আপোনালোকৰ অসুবিধা নহব যদি আপোনালোকে বছৰটোৰ এটা সময়ত কুকুৰা পালন কৰি দি আৰু বাকিখিনি সময় নকৰে তেতিয়া সেই বেপাৰীজনে বেলেগৰ পৰা কুকুৰা আনিব আৰু যাৰ বাবে সেই বেপাৰীজনে হয়তো দ্বিতীয়বাৰ আপোনালোকৰ পৰা কুকুৰা নিনিবও পাৰে সেই বেপাৰীজনে জোৰ পৰা সকলোখিনি সময়তে কুকুৰা পাই থাকে তাৰ পৰা তেখেতে কুকুৰা কিনিবলৈ বেছি ভাল পাব সেই কাৰণে আপোনালোকে এটো চেষ্টা কৰিব সকলো সময়তে কুকুৰা যোগান ধৰিবলৈ সকলো সময়তে কুকুৰা পোহপাল দিবলৈ যদি আপোনালোকে এই কামটো কৰে তেতিয়া আপোনালোকে কুকুৰা বিক্ৰী কৰিবলৈ কেতিয়াও হাবাথুৰি খাবলগীয়া নহব ঠাণ্ডা দিনত কুকুৰাবোৰক বেমাৰে বেছিকৈ আক্ৰমণ কৰে এই ভাবি ঠাণ্ডা দিনত কুকুৰা পালন নকৰাকৈ থকাতকৈ আপোনালোকে এইটো জানিবলৈ চেষ্টা কৰক যে ঠাণ্ডা দিনত কিহৰ কাৰণে আসলতে কুকুৰাবোৰক বেমাৰে বেছিকৈ আক্ৰমণ কৰে ঠাণ্ডা দিনত যে কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰে ইয়াৰ মুখ্য কাৰণসমূহ কি এই কাৰণসমূহ আপোনালোকে উলিয়াবলৈ চেষ্টা কৰক জানিবলৈ চেষ্টা কৰক আৰু এই কাৰণখিনি জনাৰ পাছত আপোনালোকে ইয়াৰ উপায় উলিয়াবলৈ আৰম্ভ কৰক বা ইয়াৰ সমাধান উলিয়াবলৈ আৰম্ভ কৰক সকলো সমস্যাৰে সমাধান থাকে আপোনালোকে মাথো ভালকৈ মনোযোগেৰে কামবোৰ কৰিব লাগিব চাওক বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনত যে কুকুৰাবোৰক বেমাৰে বেছিকৈ আক্ৰমণ কৰে মোৰ মতে ইয়াৰ প্ৰথম কাৰণটো হ'ল কুকুৰাৰ গড়াল নিৰ্মাণ কৰিব নজনাৰ বাবে যতে ততে কুকুৰাৰ গড়াল নিৰ্মাণ কৰাৰ বাবে বা ভুল দিশত কুকুৰাৰ গড়াল নিৰ্মাণ কৰাৰ বাবে সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে ভুল দিশত কুকুৰাৰ গড়াল নিৰ্মাণ কৰে তেতিয়া কুকুৰাৰ গড়ালটোত ৰ'দ ভালকৈ নপৰে বা যদি আপোনালোকে যতে ততে কুকুৰাৰ গড়াল নিৰ্মাণ কৰে যদি আপোনালোকে ৰ'দ নপৰা ঠাইত কুকুৰাৰ গড়াল নিৰ্মাণ কৰে তেতিয়াও কিন্তু কুকুৰাবোৰৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় মই আপোনালোকক আগতেও বহুবাৰ জনাইছো যে কুকুৰাৰ গড়ালটো আপোনালোকে সদায় ৰ'দ পৰা ঠাইত নিৰ্মাণ কৰিব আৰু কুকুৰাৰ গড়ালটোৰ দিশ আপোনালোকে সদায় পূবা পশ্চিমাকৈ ৰাখিব যদি আপোনালোকে কুকুৰাৰ গড়ালটো ৰ'দ নপৰা ঠাইত নিৰ্মাণ কৰে বা বাঁহতলিত নিৰ্মাণ কৰে যদি আপোনালোকে পূবা পশ্চিমাকৈ নিৰ্মাণ নকৰে তেতিয়া কুকুৰাবোৰৰ মাজত সাধাৰণতে ঠাণ্ডাৰ বাবে বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় যেনে ক্ৰয়জা চিআৰডি ডায়েৰিয়া ইত্যাদি আৰু এই বেমাৰসমূহৰ পৰা যদি কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব বিচাৰিছে তেনেহলে আপোনালোকে কুকুৰাৰ গড়ালটো সদায় শুদ্ধ দিশত নিৰ্মাণ কৰিব লাগিব মানে পূবা পশ্চিমাকৈ নিৰ্মাণ কৰিব লাগিব আৰু সদায় ৰ'দ পৰা ঠাইত কুকুৰাৰ গড়াল আপোনালোকে নিৰ্মাণ কৰিব লাগিব
ঠাণ্ডা দিনত যে কুকুৰাবোৰক বেমাৰে বেছিকৈ আক্ৰমণ কৰে মোৰ মতে ইয়াৰ দ্বিতীয় কাৰণটো হ'ল কুকুৰাবোৰক সঠিক তাপমাত্ৰাত নৰখাৰ বাবে চাওক বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনত ঠাণ্ডা বেছিকৈ হয় আৰু এইখিনি সময়ত যদি কুকুৰাবোৰক তাপ দিবৰ কাৰণে আপোনালোকে ৰঙা ৰঙৰ বাল্ব ব্যৱহাৰ নকৰে বা যদি আপোনালোকে ইলেক্ট্ৰিক বুডাৰ বা গ্যাস বুডাৰৰ ব্যৱহাৰ নকৰে তেতিয়া কুকুৰাবোৰৰ ঠাণ্ডা বেছিকৈ লাগে আৰু ঠাণ্ডাৰ বাবে সিহঁতৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় ৰাণীখেত CRD ক্ৰয়জা ডায়েৰিয়া আৰু বহুতো বেমাৰে সিহঁতক আক্ৰমণ কৰে আৰু এই বেমাৰ সিহঁতে সহ্য কৰিব নোৱাৰে মানে এই বেমাৰসমূহৰ সৈতে যুঁজিবলৈ সিহঁতে নোৱাৰে আৰু ঠাণ্ডা দিনত এনেও কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি থাকে যাৰ বাবে কুকুৰাবোৰে বেমাৰৰ সৈতে ভালকৈ যুঁজিব নোৱাৰে আৰু সিহঁতবোৰ মৃত্যু মুখত পৰে সেই কাৰণে আপোনালোকে কুকুৰাবোৰক ঠাণ্ডা দিনত সঠিক তাপমাত্ৰা ৰাখিব কুকুৰাবোৰক তাপ দিবৰ কাৰণে আপোনালোকে ৰঙা ৰঙৰ বাল্ব জ্বলাই ৰাখিব বা ইলেক্ট্ৰিক বুডাৰ বা গ্যাস বুডাৰৰ আপোনালোকে ব্যৱহাৰ কৰিব ঠাণ্ডা দিনত যে কুকুৰাবোৰক বেমাৰে বেছিকৈ আক্ৰমণ কৰে মোৰ মতে ইয়াৰ তৃতীয় কাৰণটো হ'ল কুকুৰাবোৰক ভাল খাদ্য যোগান নধৰাৰ বাবে কুকুৰাবোৰক ভিটামিনযুক্ত বা প্ৰটিনযুক্ত খাদ্য যোগান নধৰাৰ বাবে নাইবা কুকুৰাবোৰক সময়মতে দানা পানী খাবলৈ নিদিয়াৰ বাবে চাওক বন্ধু বান্ধৱীসকল মই আপোনালোকক যিহেতু জনাইছো যে ঠাণ্ডা দিনত কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা কমি থাকে আৰু এই ৰোগ প্ৰতিৰোধ ক্ষমতা আপোনালোকে বৃদ্ধি কৰিব লাগিব ইয়াৰ বাবে কুকুৰাবোৰক আপোনালোকে ভাল কোৱালিটিৰ দানা খাবলৈ দিব লাগিব সিহঁতক আপোনালোকে ভিটামিনযুক্ত আৰু প্ৰটিনযুক্ত খাদ্য যোগান ধৰিব লাগিব সিহঁতক আপোনালোকে সময়মতে দানা পানী খাবলৈ দিব লাগিব আৰু ইয়াৰ উপৰিও সিহঁতক আপোনালোকে মাজে মাজে ভিটামিন মাল্টিভিটামিন বা ক্যালসিয়াম খাবলৈ দি থাকিব লাগিব যদি আপোনালোকে এই কামখিনি কৰি থাকে তেতিয়া কুকুৰাবোৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা ঠিকই থাকে আৰু কুকুৰাবোৰক যদি কোনোবাটো বেমাৰে আক্ৰমণো কৰে তেতিয়া সিহঁতে বেমাৰৰ সৈতে যুঁজিব পাৰে ঠাণ্ডা দিনত যে কুকুৰাবোৰক বেমাৰে বেছিকৈ আক্ৰমণ কৰে মোৰ মতে ইয়াৰ 4 নম্বৰ কাৰণটো হ'ল কুকুৰাবোৰক ৰাণীখেতৰ ভ্যাকচিন নকৰাৰ বাবে চাওক বন্ধু বান্ধৱীসকল ঠাণ্ডা দিনৰ কুকুৰাবোৰৰ মাজত সাধাৰণতে ৰাণীখেত বেমাৰ বেছিকৈ দেখিবলৈ পোৱা যায় আৰু যাৰ বাবে কুকুৰাবোৰৰ ফুল কলা পৰি যায় সিহঁতে জুপুকা মাৰি থাকে আৰু সিহঁতৰ মৃত্যু হয় এই ৰাণীখেত বেমাৰটো হৈছে অতি ভয়ংকৰ বেমাৰ এই বেমাৰটোৱে যদি কেনেবাকৈ এটা কুকুৰাক আক্ৰমণ কৰে তেনেহলে এই বেমাৰটো অতি সোনকালে বাকি কুকুৰাৰ মাজত বিয়পি যায় আৰু আপোনালোকৰ ফাৰ্মখন ধ্বংস হৈ যাব পাৰে এই বেমাৰটোৰ যেতিয়া কুকুৰাবোৰক আক্ৰমণ কৰে তেনেহলে এই বেমাৰটোৰ পৰা কুকুৰাবোৰক বচোৱাটো প্ৰায় অসম্ভৱ এই বেমাৰটোৰ পৰা যদি আপোনালোকে কুকুৰাবোৰক বচাই ৰাখিব বিচাৰিছে তেনেহলে আপোনালোকে আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিব লাগিব কুকুৰাবোৰক আপোনালোকে সময়মতে ৰাণীখেতৰ ভ্যাকচিন কৰিব লাগিব 5 পৰা 7 দিন বয়সত ৰাণীখেতৰ প্ৰথমটো ভ্যাকচিন কুকুৰাবোৰক দিয়া হয় যেতিয়া আপোনালোকে এদিনীয়া কুকুৰাৰ পোৱালিৰে ফাৰ্ম কৰিব তেতিয়া 5 পৰা 7 দিন বয়সৰ ভিতৰত সিহঁতক ৰাণীখেতৰ প্ৰথমটো ভ্যাকচিন কৰিব লাগিব সিহঁতৰ এটা চকুত এটুপাল আপোনালোকে ৰাণীখেতৰ ভ্যাকচিন দিব লাগিব ইয়াক F1 ভ্যাকচিন বুলিও কোৱা হয় তাৰ পাছত আকৌ 21 দিন বয়সত সিহঁতক আপোনালোকে ৰাণীখেতৰ বুষ্টাৰ ডোজ দিব লাগিব এটো আপোনালোকে সিহঁতৰ এটা চকুত এটুপাল দিব লাগিব যদি আপোনালোকে এই ভ্যাকচিনটো কুকুৰাবোৰক সময়মতে দি থৈ দিয়ে তেতিয়া ৰাণীখেতৰ দৰে ভয়ংকৰ বেমাৰৰ পৰা কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব পাৰিব যদি আপোনালোকে কুকুৰাবোৰক ৰাণীখেত আৰু IBDৰ দৰে ভয়ংকৰ বেমাৰৰ পৰা বচাই ৰাখিব বিচাৰিছে তেনেহলে আপোনালোকে প্ৰায় 4টা ভ্যাকচিন কৰিব লাগিব 5 পৰা 7 দিন বয়সত কুকুৰাবোৰক আপোনালোকে ৰাণীখেতৰ প্ৰথমটো ভ্যাকচিন কৰিব লাগিব তাৰ পাছত 12 পৰা 14 দিন বয়সত কুকুৰাবোৰক আপোনালোকে IBD ভ্যাকচিন কৰিব লাগিব 21 দিন বয়সত কুকুৰাবোৰক আপোনালোকে ৰাণীখেতৰ বুষ্টাৰ ডোজ দিব লাগিব আৰু 28 দিন বয়সত কুকুৰাবোৰক IBDৰ বুষ্টাৰ ডোজ দিব লাগিব এই ভ্যাকচিন কেইটা যদি আপোনালোকে সময়মতে কুকুৰাবোৰক দি থৈ দিয়ে তেতিয়া IBD আৰু ৰাণীখেতৰ দৰে ভয়ংকৰ বেমাৰৰ পৰা কুকুৰাবোৰক আপোনালোকে বচাই ৰাখিব পাৰিব ঠাণ্ডা দিনত যে কুকুৰাবোৰক বেমাৰে বেছিকৈ আক্ৰমণ কৰে মোৰ মতে ইয়াৰ 5 নম্বৰ কাৰণটো হ'ল বেছিভাগেই ঠাণ্ডা দিনত কুকুৰাৰ গৰালত তিৰপাল ব্যৱহাৰ নকৰে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে ঠাণ্ডা দিনৰ কুকুৰাৰ গৰালত তিৰপাল ব্যৱহাৰ নকৰে তেতিয়া বেৰৰ ফাকেৰে বতাহ সোমাই যায় যাৰ বাবে কুকুৰাবোৰক ঠাণ্ডা লাগে আৰু ঠাণ্ডাৰ বাবে সিহঁতৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যায় সেই কাৰণে আপোনালোকে ঠাণ্ডা দিনত কুকুৰাৰ গৰালত তিৰপাল ব্যৱহাৰ কৰিবলৈ নাপাহৰিব সন্ধিয়া হোৱাৰ লগে লগে আপোনালোকে তিৰপালেৰে বেৰবোৰ ঢাকি দিব যাতে বাহিৰৰ বতাহ কুকুৰাৰ গৰালৰ ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু যেতিয়া ৰাতিপুৱা ৰ'দ ওলাবলৈ আৰম্ভ হয় তেতিয়া আপোনালোকে তিৰপাল ওপৰলৈ উঠাই দিব এনে কৰিলে ৰাতিৰ ভাগত যিখিনি গেছ জমা হয় সেই গেছখিনি বাহিৰলৈ
ওলাই যাব পাৰে বহুতে আকৌ দিনৰ ভাগতো তিৰপালেৰে কুকুৰাৰ গৰালৰ বেৰবোৰ ঢাকি ৰাখে এই কামটো কিন্তু আপোনালোকে নকৰিব যদি আপোনালোকে এইটো কৰে তেতিয়া কুকুৰাৰ গৰালটোত এমোনিয়া গেছৰ সৃষ্টি হ'ব আৰু তেতিয়াও কুকুৰাৰ মাজত বিভিন্ন বেমাৰ আজাৰ দেখিবলৈ পোৱা যাব এই কথাখিনি যদি আপোনালোকে ভালকৈ মানি চলে লগতে জৈৱ সুৰক্ষাৰ নিয়ম নীতিসমূহ যদি আপোনালোকে ভালকৈ মানি চলে তেতিয়া ঠাণ্ডা দিনত কুকুৰাবোৰক একো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰিব আৰু ঠাণ্ডা দিনত আপোনালোকে কুকুৰা পালন কৰি অধিক লাভান্বিত হ'ব পাৰিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধু বৰ্গৰ মাজত আৰু পৰিয়াল বৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ